ডিগবৈ নাজিৰাটিং পৰ্যটন উৎসৱত একেলগে নাছিলে ৫০ গৰাকী নাচনীয়ে। জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু গীতাঞ্জলি দাসৰ সৈতে মুহিলে সংস্কৃতি প্ৰেমী। নাজিৰাটিং তামুলী পৰ্যটন উৎসৱস্থলীত যোৱা ১, ২ আৰু ৩ জানুৱাৰীত যথেষ্ট মানুহৰ সমাগম হোৱা পৰিলক্ষিত হয়। জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীয়ে প্ৰাধান্য পোৱা উৎসৱস্থলীত সাংস্কৃতিক সমাৰোহত বড়ো জনগোষ্ঠীৰ ৰণচণ্ডী নৃত্য যথেষ্ট আকৰ্ষণীয় আছিল। ডিগবৈ সমষ্টিৰ বিভিন্ন ঠাইৰ ৫০ গৰাকী নাচনীয়ে একেলগে বিহু নাচি সকলোৰে মন মুগ্ধ কৰে। পৰ্যটন উৎসৱ পালন সমিতিৰ সভাপতি তথা ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনে শিল্পী দলটোক নগদ ৫০,০০০ টকাৰে পুৰস্কৃত কৰে। জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু গীতাঞ্জলি দাসে গীত পৰিৱেশন কৰা সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক সুৰেন ফুকন, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তিনিচুকীয়া জিলা বিষয়া যোগানন্দ বুঢ়াগোহাঁই, কেইবাজনো শাসকীয় বিজেপি দলৰ উচ্চ পৰ্যায়ৰ নেতা, ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। ডিগবৈ সমষ্টিৰ পৰা আমাৰ ৭০ গৰাকী ভণ্টীয়ে যোগদান কৰিছিলে আৰু মই নিজেও তাত নেতৃত্ব লৈছিলোঁ। তাৰে ৫০ গৰাকী আজি ভণ্টীয়ে আমাৰ নাজিৰাটিং তামুলী পৰ্যটন ক্ষেত্ৰত তেখেতসকলৰ নৃত্য প্ৰদৰ্শনে সকলোকে আপ্লুত কৰিছে, সকলোৰে মন মুগ্ধ কৰিছে। গতিকে সকলোৱে আমি আমাৰ স্বাভিমান, আমাৰ গৌৰৱ, ৰঙালী বিহুৰ আজি এই শুভ মুহূৰ্তত তেওঁলোকৰ কাৰণে এজাৰে জোৰে হাত চাপৰি বজাব লাগে। আৰু মোৰ এটাই উদ্দেশ্য, নাজিৰাটিং তামুলী পৰ্যটন ক্ষেত্ৰত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা ভাষীৰ মাজত সমন্বয় অনা সংস্কৃতিৰ দ্বাৰা। গতিকে আপোনালোকে নিশ্চয় দেখিছে আজি আমি সুদূৰ কোকৰাঝাৰৰ পৰা বাংগুৰ এড কৰি তিনদিনীয়া কাৰ্যসূচীৰে নাজিৰাটিং তামুলীঘাট পৰ্যটন উৎসৱ আয়োজন কৰা হৈছিল আৰু সুন্দৰভাৱে ইতিমধ্যে কাৰ্যসূচীবিলাক পাৰ হৈছে। এতিয়া নিশ্চয় দেখা পাইছে যে এতিয়া সাংস্কৃতিক সন্ধিয়া চলি আছে আৰু ২-৩ ঘণ্টামান সাংস্কৃতিক সন্ধিয়া চলিব। শেষত মই গম পোৱা মতে নীল আকাশৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটোত যথেষ্ট মানুহ ইয়াত উপস্থিত হৈছে আৰু আমি আশা ৰাখিছোঁ খুব সুন্দৰভাৱে সফল সমাপ্তি ঘটিব। এই তিনিদিনীয়া কাৰ্যসূচীত যথেষ্ট ইয়াত আমাৰ শিল্পীসকল আহি কিছুমানে নৃত্য প্ৰদৰ্শন কৰিছিল, কোনোবা গীত গাইছিল, বড়োলেণ্ড পৰ্যন্ত শিল্পীসকল আহিছিল। আৰু আমি আশা ৰাখোঁ যে আমাৰ নাজিৰাটিং তামুলীঘাট পৰ্যটক এই উৎসৱটোৱে গোটেই ভাৰতবৰ্ষৰ মানুহে চিনি পাওক আৰু তেনেকুৱা এটা মিছন মোডত লৈ এই উৎসৱটো আয়োজন কৰা হৈছে। নিশ্চয় আশা ৰাখিছোঁ অহা বছৰ ইয়াতকৈ আৰু ভাল হওক, সেইটো আমি কামনা কৰিছোঁ। আৰু বিশেষভাৱে বিধায়ক ডাঙৰীয়া আমাৰ সুৰেন ফুকন ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেওঁ যথেষ্ট কষ্ট কৰিছে আৰু আমি আশা ৰাখিছোঁ যোৱাবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল
আৰু সেই সময়ত আমাক 3 কোটি টকা এটা দিছিল এই পৰ্যটকস্থলীটোৰ ডেভেলপমেণ্টৰ কাৰণে তেনেধৰণৰ কামবিলাক কৰি থকা হৈছে হয় নিশ্চয় আমি এই পৰ্যটকস্থলীটো কেনেকৈ আমি ভাৰতবৰ্ষৰ ৰাইজে যাতে চিনি পায় তাৰ কাৰণে ইতিমধ্যে বিভিন্ন ধৰণৰ কাম কৰি থকা হৈছে যেনেকৈ ইয়াত নিশ্চয় আজি জুবিন গাৰ্গ বুলি ক'লে গোটেই ভাৰতবৰ্ষৰ মানুহ চিনি পায় তেওঁৰ এটা প্ৰতিমূৰ্তি ইতিমধ্যে আমি নিৰ্মাণ কৰিছোঁ ইয়াত ধুনীয়া গেষ্ট হাউচ বনাইছোঁ আমি যাতে বাহিৰৰ মানুহ আহি ইয়াত থাকিব পাৰে ইয়াত এটা উলুমাৰ দলং বনাইছোঁ যাতে ইয়াত চেলফি তোলে ঠিক তেনেকৈ আমি অহা বছৰ চিন্তা কৰিছোঁ ইয়াত আমি এটা ৰোপৱে কৰিব পৰা যায় নি এনেধৰণৰ কাম কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা যাতে গোটেই ভাৰতবৰ্ষৰ মানুহে নাজিৰাটিং তামুলীঘাট পৰ্যটকস্থলীটোক চিনি পায় তেনে কাম ইতিমধ্যে আমি কৰিবৰ কাৰণে আমাৰ বিধায়ক ডাঙৰীয়া সিদ্ধান্ত লৈছে চাওক কিবা ভাল কাম কৰিলেই কিবা নে কিবা কথা সৰু কথা কিছুমান ওলায় কিন্তু আপোনালোক কৈছোঁ আজি এই উৎসৱটো পাতিব যাওঁতে যথেষ্ট পইচা খৰচ হৈছে আৰু নিশ্চয় আপোনালোক জানে ইয়াত বহুত বনভোজ খাবলৈও আহিছে মানুহ আৰু বনভোজ খাই তেওঁলোক গুচি যোৱাৰ পিছত নিশ্চয় ইয়াত বহুত লেতেৰা কৰি থৈ যোৱা হয় সেইখিনি চফাও কৰিব লাগিব আমি ভাবিছোঁ স্বচ্ছ ভাৰতৰ কথা কোৱা হৈছে চাফ চিকুণ হৈ থাকিব আপুনি চাব কালি শেষ হোৱাৰ লগে লগে আমি ইতিমধ্যে প্ৰায় 1-1.5 মান মানুহ কালি লগাই ইয়াত চাফ চিকুণ কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে আৰু সেইবিলাক কৰিবলৈ যাওঁতে নিশ্চয় ইয়াত পাৰ্কিঙৰ এটা ফিজ লগোৱা হৈছিল মই ভাবোঁ ইয়াৰ কাৰণে কোনো মানুহ বেয়া পাব নালাগে আমি ভাবিছোঁ আমি যেতিয়া ইমান টকা খৰচ কৰি কাৰণ যিটো টকা আমি খৰচ কৰিছোঁ এই পৰ্যটক উৎসৱটোৰ কাৰণে এই পইচা কোনো পধ্যে এটা টিকেটৰ যোগেদি ওলাব নোৱাৰে কিন্তু ইয়াত এটা টিকেট লগোৱা হৈছে আজি উলুমা ব্ৰিজ এখন বনোৱা হৈছে নিশ্চয় তাক চাফ চিকুণ কৰি থ'ব লাগিব কাৰণ সকলো সময়ত ইয়াত উলুমা ব্ৰিজত চেলফি তুলিবলৈ মানুহ নাহিব কিন্তু আমি ভাবিছোঁ অহা বছৰলৈকে যাতে আজি যেনেকৈ আছে অহা বছৰলৈকে তেনেধৰণৰ এই উলুমা দলংটো থাকিব লাগিব ইয়াত আমাৰ চাফ চিকুণ হৈ থাকিব লাগিব তাৰ কাৰণে এটা সৰু ফিজ লগোৱা হৈছে মই ৰাইজক বিশেষভাৱে অনুৰোধ জনাইছোঁ ইয়াত যাতে কোনো ধৰণৰ বেয়া পাব নালাগে এইটো পইচা ইনকম কৰিবৰ কাৰণে এই ফিজ লগোৱা হোৱা সামৰণি দিন আজি সামৰণি দিনটোত বৃহৎ সংখ্যক ইয়াত আজি সংগীত গীত যিসকলে প্ৰদৰ্শন কৰিছে তেওঁলোকক আজি চাবৰ কাৰণে আহিছে আৰু মূল উদ্দেশ্য হৈছে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰী অঞ্চলটি আৰু গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ কাৰণে আৰু ইতিমধ্যে ৪ৰ্থ বৰ্ষত আমি উপনীত হৈছোঁ আমি সকলোকে ধন্যবাদ দিছোঁ যে খুব নীৰৱে এই অঞ্চললৈ আহিছে গতিকে পৰ্যটন উদ্যোগত আমি এটা মাত্ৰা পাইছোঁ আৰু সকলোৱে আমাক সহযোগিতা আগবঢ়াওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সহযোগিতা আগবঢ়াইছে যোৱাবাৰ 3 কোটি টকা দিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই অনবৰত আমাৰ ইয়াত আহি কিনে আৰ্থিকভাৱে কায়িকভাৱে সহযোগিতা আগবঢ়াব তেখেতক আমি ধন্যবাদ দিছোঁ আৰু যিসকল দৰ্শক আছে আমাৰ কমিটি প্ৰত্যেকজন ব্যক্তিলৈ ধন্যবাদ দিছোঁ মিডিয়াকো মই ধন্যবাদ দিছোঁ যিহেতু আপোনালোকৰ মিডিয়াৰ দ্বাৰা গোটেই হিষ্টৰীত জাতি জনগোষ্ঠীৰ যিবিলাক আশা আকাংক্ষা মৰম বুলি প্ৰকাশ থেংক ইউ পাৰ্কিঙৰ কথা হৈ আছে এইটো